ছাৰপ্ৰাইজনো কাৰ বেয়া লাগে তাতে আপোন মানুহজনে ৰাতি 12টা বজাত নিজৰ মানুহজনীক দিয়া ছাৰপ্ৰাইজটো সদায় বাবে বিশেষ হৈ থাকে নে কি কয় এয়া তেওঁ মোৰ বাবে এৰেঞ্জ কৰি আছে ৰাতি মই গম নাপাওঁ আচলতে তেওঁ মোৰ পৰা গালিও খাইছে মানে ওলাই গৈ ফুৰিছিলে এয়া সঁচাকৈ মনটো বহুত বেছি ভাল লাগি গৈছে মানে হাঁহিছোঁ মাথো হাঁহিছোঁ তাৰ বাহিৰে একোৱেই নাই তেওঁ যে এইখিনি কৰিছে একো এটা নজনা মানুহ একো কৰিব নাজানে মানে বাৰ্থডে গিফ্ট কাক কি দিব লাগে সেইটো মা বা মোক সোধা মানুহজনে মোৰ বাবে এইখিনি কৰিছে তাৰ বাবে বহুত বেছি ধন্যবাদ আপোনাক আৰু আপোনাকনো ধন্যবাদ দি শেষ কৰিবই নোৱাৰিম কাৰণ গম পাইছে আৰু বাকী মাক মাতি লওঁ কাৰণ মাকো ক'ব পাহৰি থাকিলে পাপাকো ক'ব পাহৰি থাকিলে ভাইটিহঁত আছিলে ভাইটিহঁতো শুই থাকিলে কাৰণ গমেই নাপায় যে এনেকুৱা প্লেনিং তেওঁ নিজেও মাজতে নিজে কৰি আছে এইবিলাক আৰু এতিয়া আহক তেন্তে মই কেক কাটো কেক মানে পেষ্ট্ৰি मेरी बर्थडे पापा नाक बनाए सो तो नाक बनाए কিনে মাগলি আৰু এতিয়া গৈছে পাপাক উঠাবৰ কাৰণে আৰু মাৰ মই পুৰা লেকচাৰ দি আছোঁ কি লেকচাৰ দিছোঁ আৰু সেইখিনি পাহৰিয়ে থাকিলোঁ বাকী সঁচাকৈ মই ফুল ভাল পাওঁ কাৰণে মোৰ কাৰণে ফুলৰ এটা থোপা আনিছে আৰু পেষ্ট্ৰি আনিলে কাৰণ কেকবিলাক বহুত লোকচান হয় ডাঙৰ কেক এটা আনিলে সেইকাৰণে পেষ্ট্ৰিকে লৈ আহিলে মই ভালেই পাইছোঁ বাৰু লোকচান নহ'ব বাকী আমি গিফ্টনো কি দিছে সেইটো আন্দাজ মাৰি আছোঁ মা আৰু মই হাঁহি পুৰা লেকচাৰ দি আছোঁ বাকী আপোনালোকক বহুত বেছি ধন্যবাদ সদায় আমাক আশীৰ্বাদ দি যাব যাতে আমি সদায় সুখত থাকিব পাৰোঁ লগতে মোৰ মা দেউতাক বহুত বেছি ধন্যবাদ যে মোক ইমান ধুনীয়া এটা জীৱন উপহাৰ দিয়াৰ বাবে লগতে মা পাপাকেও বহুত বেছি ধন্যবাদ মোক ছোৱালী হিচাপে আকোৱালি লোৱাৰ বাবে কেতিয়াবা ভুল হৈ যায় সেই ভুলখিনি যাতে ধৰি নাথাকে আৰু ধৰি নাথাকে বুলি মই জানো আৰু সেইবাবে মই কেতিয়াবা ভুল কৰি পাওঁ বাকী আপোনালোকক ধন্যবাদ দিছোঁ মোৰ বাৰ্থডেটো বহুত বেছি উইচ দিয়াৰ বাবে পাপা আহিলে পাপাক এতিয়া মই ধুনীয়াকৈ কেক এপিচ খুৱাম বাকী আজি মোৰ মিডনাইট চেলিব্ৰেটটো এনেকৈ শেষ হ'ব আৰু অহাকালিলৈ ধুনীয়াকৈ ডেইলি ডাঙৰ মানে দীঘল ভ্লগ আহি আছে চাব বাৰু আপোনালোকে কি পাৰোঁ কিনৰো দেখুৱাই যাম বাকী ভাইটিহঁত আছিল যদি ভাইটিহঁত শুই যোৱাৰ বাবে তাহাঁতে গমেই নাপালে এইবিলাক কৰাৰ কথা ঠিক আছে আহক তেন্তে চাওঁ আহকচোন আৰু আমাৰ হাঁহি ফূৰ্তিখিনি আমি কেমেৰাত বন্দী কৰি ৰাখিছোঁ আপোনালোকে আশীৰ্বাদ দিব আৰু দিয়া উপহাৰটো হৈছে এটা ৰাধা কৃষ্ণ মূৰ্তি বহুত বেছি ধন্যবাদ